পুৱাতে আজি ভিডিঅ' এটা বনাব লৈছোঁ। পুৱাৰ শুভেচ্ছা জনাই আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই জিজি প্লান্ট ৰিপৰ্ট কৰিবলৈ লৈছোঁ, মানে ট্ৰান্সপ্লান্ট কৰিবলৈ লৈছোঁ এটা পটৰ পৰা বেলেগ এটা পটত। আৰু কি দি কৰিম তাকে আপোনালোকে চাব। এইখিনি হৈছে গোবৰ, শুকান গোবৰ, বহুত ধুনীয়া শুকুৱাই থোৱা গোবৰ হয়। আৰু এয়া হৈছে মাটি দিম, মাটি দিয়া হ'ব। গোবৰ লৈছোঁ, কিমান পাৰ্চেণ্ট হ'ব, মাটিখিনি দুটা পটৰ কাৰণে যিমান লাগে মই সিমানখিনি বনাম। পুটুককৈ মিক্স কৰি পালোঁ মাটি আৰু ইয়াতে মিক্স কৰিম মই এয়া কক'পিট, ইয়াতে কক'পিট দিম। আৰু দিম মই ইয়াত মই একেলগে থৈ লৈছিলোঁ। এইখিনি হৈছে বালিখিনি, এইখিনি গোটেইখিনি ইয়াতে মিলাই দিম। বালি আজি ব্লেক জিজিজোপা ৰিপৰ্ট কৰি দিবলৈ লৈছোঁ। কি দি কৰিছোঁ তাকে আপোনালোকে চাব। যদি আপোনাৰ জিজি প্লান্টবোৰ যদি বহা নাই, তেতিয়াহ'লে পটটো আগৰ মাটিখিনি সলনি কৰি দিব লাগে। আৰু সেইটো কাম আজি ময়ো কৰিছোঁ। বাঢ়িছে কিন্তু পটটো দেখিবলৈ ভাল লগা নাই। কেতিয়াবা এইবোৰ ভিতৰত মই ফুলবিলাক সজাই ভাল পাওঁ, সেইটো কাৰণে এটা ভাল পটত মানে ৰিপৰ্ট কৰি দিবলৈ লৈছোঁ। এইটো বিক্ৰীৰ বাবেই আছিল, কিন্তু ব্লেক জিজিবিলাক প্ৰায় শেষ হ'ল। আৰু এতিয়া নিজৰ কাৰণে এইটো পুলি মই এটা ভাল পটত মানে ৰিপৰ্ট কৰি দিবলৈ লৈছোঁ। সদায় একেখিনি মাটি থাকিলে পুলিবোৰ নাবাঢ়ে। আৰু পাতবোৰ লেতেৰা হৈ আছে, কিন্তু ইয়াক সদায় পানী দিব নোৱাৰি কাৰণে, পানী বেছি দিব নোৱাৰি কাৰণে পাতবোৰ অসুবিধা হয় চাফা কৰিবলৈ। লাহে লাহেকৈ এখন কাপোৰে চাফা কৰিব লাগে। যদি ইয়াৰ পাতবোৰ লেতেৰা হৈ থাকে, কাপোৰে লাহে এখন কাপোৰ তিয়াই লৈ লাহে চাফা কৰিব লাগে। কাৰণ যদি আপোনাৰ জিজি প্লান্টজোপা বহা নাই, তেতিয়াহ'লে এই কামটো কৰিব লাগিব। চুপাৰ ফচফেট যে দিবই লাগিব কোনো কথা নাই, আপুনি থাকিলে দিব, নাথাকিলে নাই, একো ইমান এটা প্ৰয়োজনীয় নহয়। মই দি দিছোঁ মাটিখিনি যাতে গোবৰ, কাৰণ সদায় পানী দিয়া নহয়, মাটিখিনি যাতে গোটা নেবান্ধে কাৰণে দি দিছোঁ অলপ। নিদিলেও হয় কাৰণ বালি দিয়া হৈছে। এইটো এটা মই নতুন পট লৈছোঁ। আৰু জিজি প্লান্টৰ কাৰণে ইমান চাইজৰ পটবিলাকেই যথেষ্ট বুলি ভাবোঁ। আৰু এতিয়া মই কাৰণ বহুত নতুন গাৰ্ডেনাৰ আছে, নতুন গাৰ্ডেনাৰসকলেহে এনেধৰণৰ ভিডিঅ'বিলাক চোৱা দেখা যায়। আজিকালি মনোৰঞ্জনৰ ভিডিঅ'বোৰ বেছি চলা দেখা যায়। আৰু শ্বৰ্ট ভিডিঅ'ত সকলোখিনি কথা বুজাব পৰা নাযায়। আৰু এনেকৈ বিন্ধাবিলাক শলবোৰ ইটাৰ টুকুৰা বা মই মাটি টাব ভঙাৰ টুকুৰাই বন্ধ কৰি ল'ব লাগে। এনেকৈ নতুনসকলৰ কাৰণে বহুত দৰকাৰী হয়, কাৰণ মই গম পাওঁ, মই এইটো বিজনেছত আছোঁ যেতিয়া গম পাওঁ যে নতুন গাৰ্ডেনাৰ কিমান থাকে। আৰু সৰু কথা কিছুমান তেওঁলোকৰ কাৰণে জনাটো অতি দৰকাৰী। ভৰাই দিয়ে মাটিখিনি ডাইৰেক্ট ভৰাই দিলে সেইটো নহ'ব, পুতি পেলাব পানী পোৱাৰ লগে লগে বিন্ধাটো বন্ধ হৈ যাব। তাৰপাছত পানী জমা হোৱাৰ লগে লগে ফুল খতম। যিমানখিনি পানী লাগে শিপাটোৱে ধৰি ল'ব, আৰু বাকীখিনি পানী নলয়। সেইখিনি পানী, যিখিনি পানী নালাগে ফুলজোপা, সেই পানীখিনি অ' মাই গড, এইখিনি দেখোন কিমান নতুন পুলি ওলাইছে দেখিছে।
মাত্ৰ ইয়াত পানী দিয়া পৰিমাণটো, বাকী একো নালাগে। কৰি দিছোঁ, একো নাই। আগৰখিনিও চইল মিক্সাৰটো ভাল, কিন্তু মাই ইমান কেঁচু ওলাইছে, কেঁচু ওলাইছে বহুত। বেছি ভিতৰত দিব নালাগে, ইয়াত দি দিছোঁ, দেখুৱাইছোঁ আপোনালোকক মই। ওপৰতে দিব লাগিব, শিপাটো নিজে নিজে তললৈ সোমাই যাব। ইয়াক মই ভিতৰত সজাই ৰাখিম, সদায় একেহে থ'ব নালাগে। সেইটো কাৰণে নতুন পট এটাত ভৰাই দিছোঁ আৰু আপোনালোকৰ লগত সকলোখিনি শ্বেয়াৰ কৰি দিলোঁ। ইয়াত এতিয়া এগালমান পানী দিব নোৱাৰে। বেলেগ ফুলততো বহুতখিনি পানী দি দিব লগা হয়, কিন্তু ইয়াতে দিব নোৱাৰে, শুৱনি হৈ পৰে। সদায় বগা বস্তু মই ভাল পাওঁ, আৰু ইয়াক এতিয়া মৰমেৰে কেতিয়াবা কেতিয়াবা। আজি ভিডিঅ'টো ইমানেই আছিল। পুনৰ লগ পোৱা আশাৰে নতুন ফুল লৈ, নতুন টিপছ লৈ। ধন্যবাদ।